কংগ্ৰেছৰ চৰকাৰৰ দিনত অসমৰ মহিলাই চাকৰি কেনেদৰে পাইছিল? যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয়, আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে। 2001 চনৰ পৰা 2015 চনলৈকে হিমন্ত বিশ্ব শৰ্মা কোনটো ৰাজনৈতিক দলত আছিল? 2001 পৰা 15লৈকে তেওঁ এজন প্ৰভাৱশালী মন্ত্ৰী আছিলে। গতিকে তেওঁ যে কৈছে যে চাকৰি দিয়াৰ ক্ষেত্ৰত টকা পইচাই নহয় সতীত্বও গৈছিলে, তেতিয়াহ'লে এই কথাটো যদি প্ৰতিবেদনত আছে তাৰ ৰেছপনচিবিলিটি হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব আৰু ইয়াক CBI এনকুৱাৰী কৰি যদি মহিলাক চাকৰিৰ কাৰণে এনেকৈ বাধ্য কৰা হৈছিলে তাৰ উচিত তদন্ত ল'ব লাগিব আৰু দোষীয়ে শাস্তি পাব লাগিব। ভূপেন বৰাৰ মতে মুখ্যমন্ত্ৰীয়ে ইতিহাস পাহৰিছে। ইতিহাস হিমন্ত বিশ্বই পাহৰিছে। অসমৰ মহিলাৰ স্বাভিমান আত্মসন্মানত আঘাত আনিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ যিটো অসন্মান কৰিছে, আমি অসম প্ৰদেশ মহিলা কংগ্ৰেছেই নহয়, মই কৈছোঁ যিসকল পুৰুষ যুৱক যুৱতীয়ে অসমৰ প্ৰত্যেকগৰাকীয়ে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াই নহয়, হিমন্ত বিশ্ব শৰ্মাক ক্ষমা খুজিবৰ কাৰণে দাবী জনাব লাগে। জয়মতী মূলা গাভৰুৰ অসমত চাকৰিৰ নামত মহিলাক অত্যাচাৰ সহ্য নকৰে অসমীয়াই। পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ এটা মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে কংগ্ৰেছৰ লগতে আন কেইবাটাও ৰাজনৈতিক দল। মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাক চৰম অপমান কৰিছে, যি অপমান সহ্য নকৰে কংগ্ৰেছে। আমি ইতিমধ্যে ওমেন কমিশ্যন, নেশ্যনেল ওমেন কমিশ্যনলৈ এই গোটেই বিষয়টো আমি প্ৰেৰণ কৰিছোঁ। অল ইণ্ডিয়া মহিলা কংগ্ৰেছেও এই বিষয়টো নেশ্যনেল ওমেন কমিশ্যনক দৃষ্টিগোচৰ কৰাইছে। আমি এটাই কথা কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা যিটো কথা কৈছে 2001 পৰা 15লৈকে তেওঁ এজন প্ৰভাৱশালী মন্ত্ৰী আছিলে। গতিকে তেওঁ যে কৈছে যে চাকৰি দিয়াৰ ক্ষেত্ৰত টকা পইচাই নহয় সতীত্বও গৈছিলে, তেতিয়াহ'লে এই কথাটো যদি প্ৰতিবেদনত আছে তাৰ ৰেছপনচিবিলিটি হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব আৰু ইয়াক CBI এনকুৱাৰী কৰি যদি মহিলাক চাকৰিৰ কাৰণে এনেকৈ বাধ্য কৰা হৈছিলে তাৰ উচিত তদন্ত ল'ব লাগিব আৰু দোষীয়ে শাস্তি পাব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে কংগ্ৰেছৰ মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰে। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী হৈ থাকোঁতেই দিয়া হৈছিল নিযুক্তি। মহিলাৰ সতীত্ব হৰণ কৰি যদি চাকৰি দিয়া হৈছিল দায়িত্ব ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে। 2001 পৰা 15লৈকে তেওঁ এজন প্ৰভাৱশালী মন্ত্ৰী আছিলে। গতিকে তেওঁ যে কৈছে যে চাকৰি দিয়াৰ ক্ষেত্ৰত টকা পইচাই নহয় সতীত্বও গৈছিলে, তেতিয়াহ'লে এই কথাটো যদি প্ৰতিবেদনত আছে তাৰ ৰেছপনচিবিলিটি হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব। অন্যহাতে মুখ্যমন্ত্ৰীৰ এই বিতৰ্কিত মন্তব্যক লৈ সৰব আম আদমী পাৰ্টিৰ মহিলা শক্তি। মহিলাই বেয়া পথেৰে চাকৰি লোৱা বুলি কৈ যি ধৰণে মহিলাক অপদস্থ কৰিলে সেই কথাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেওঁ আচলতে সেই চকীখনত বহি থকাৰ নৈতিক অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছে। গতিকে মুখ্যমন্ত্ৰী মহোদয় মহাভাৰতৰ যুগত যেনেকৈ দ্ৰৌপদীক পাশা খেলৰ এক মুহুৰা বনাইছিলে তেনেকৈ আপুনি আজি অসমৰ মহিলাসকলক আমাৰ এই ৰাজনীতিৰ পাশা খেলৰ আপোনাৰ কুৎসিত ৰাজনীতিৰ পাশা খেলৰ মুহুৰা বনাবলৈ বিচাৰিছে। কিন্তু আমি এই কথা মানি নলওঁ আৰু আপুনি অতি সোনকালে অসমৰ সমগ্ৰ মাতৃজাতিৰ ওচৰত আপুনি আঁঠুকাৰি ক্ষমা ভিক্ষা কৰক, নহ'লে আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কংগ্ৰেছৰ চৰকাৰৰ সময়ত মহিলাক চাকৰি দিয়াটো ভুল আছিল নেকি? নাৰ্ছৰ পৰা আৰম্ভ কৰি শিক্ষা বিভাগলৈ, চিকিৎসা ক্ষেত্ৰৰ পৰা লোকসেৱা আয়োগলৈ সকলোতে মহিলাসকলে চাকৰি পাইছে। মুখ্যমন্ত্ৰীয়ে ইতিহাস পাহৰি যোৱাটো ভুল বুলি উভতি ধৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আমাৰ দিনত চাকৰি পালে ইমান ডাঙৰ অপৰাধী বুলি ক'ব পাৰেনে? চাকৰি পোৱাটো এগৰাকী মহিলা সেই সময়ত ভেকেঞ্চি আছিলে, চাকৰি ওলাইছে, অসমৰ মহিলাই এপ্লাই কৰিছে, ইণ্টাৰভিউ দিছে, চাকৰি পাইছে, ইউনিভাৰ্চিটিত চাকৰি পাইছে, APSCত পাইছে, কলেজত পাইছে, অংগনাবাদী, আশাকৰ্মী, নাৰ্ছ, এইবিলাক মহিলাৰ গাত অপৰাধ কি? অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত APSCত সংঘটিত হোৱা ভয়ংকৰ কেলেংকাৰী, সেই প্ৰতিবেদন পঢ়ি চাবলৈ ভূপেন বৰাক পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনতে স্পষ্টকৈ লিখা আছিল কিদৰে মহিলাসকলে চাকৰি ল'ব লগা হৈছিল কংগ্ৰেছৰ চৰকাৰৰ দিনত। কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকৈ ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছিল। এইটো মোৰ কথা নহয়,
বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত কংগ্ৰেছ নিৰ্লজ্জ। প্ৰতিবেদনখন পোৱাৰ পিছত কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল যে আমাৰ দিনত ইমান বেয়া কাম হৈছিল। আকৌ উল্টাই মোৰ ওপৰত কেছ দিয়ে। আৰে মই ৰাকেশ পাল নেকি? কথা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত মহিলাৰ ওপৰত অনা এই ভয়ংকৰ অভিযোগ তদন্ত কৰিবলৈ সাহস হ'বনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? কোনে ক'ত কাক কেনেকৈ নিযুক্তি দিছিল? নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।